কংগ্ৰেছ দলে 2001 চনত অসমত শান্তি ঘূৰাই আনিলে। অহা বছৰ অতীত ঘূৰি আহিব আৰু কংগ্ৰেছ দলে পুনৰবাৰ অসমত শান্তি সমন্বয় গঢ়ি তুলিবলৈ সক্ষম হ'ব আৰু প্ৰত্যেক অসমীয়া নাগৰিকৰ মুখখনত তেওঁলোকৰ হেৰাই যোৱা হাঁহিটো ঘূৰাই লৈ আনিব। মুখ্যমন্ত্ৰীয়ে কৈছে যে সাম্প্ৰতিক মন্তব্য কৈছে যে গো মাংসৰ যিটো বিতৰ্ক চলি আছে, মুখ্যমন্ত্ৰীয়ে কৈছে যে য'ত গো মাংস আছে তাৰ বিপৰীতে গাহৰি মাংস থ'ব লাগে বুলি কৈছে। মুখ্যমন্ত্ৰী হ'ল ৰাজনৈতিক হিন্দু, আমি হ'লোঁ প্ৰকৃত হিন্দু। প্ৰকৃত হিন্দু প্ৰত্যেক ধৰ্মক সন্মান কৰে। ময়ো এজন হিন্দু, কিন্তু মই প্ৰত্যেক ধৰ্মক সন্মান কৰোঁ। মন্দিৰ, মছজিদ, গীৰ্জাঘৰ, গুৰুদ্বাৰা পবিত্ৰতা আমি ৰক্ষা কৰিবলৈ বিচাৰোঁ। কোনো প্ৰকৃত হিন্দু মই ভাবোঁ এনেধৰণৰ নিম্ন কথা ক'ব নোৱাৰে। শিৱসাগৰৰ ঘটনাক লৈ কি ক'ব? আজিও শিৱসাগৰৰ ঘটনাক লৈ আজিও চৰকাৰ ব্যৰ্থ হৈছে গেছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। আমি বিচাৰোঁ যে ONGC প্ৰত্যেক আমাৰ পৰিয়ালবৰ্গ যিসকলৰ ক্ষতি হৈছে, মই নিজৰ ফালৰ পৰা দাবী জনাইছোঁ যে প্ৰত্যেক পৰিয়ালৰ তেওঁলোকে মিনিমাম ন্যূনতম 40,000 50,000 টকাকৈ তেওঁলোকক দিব লাগে। লগে লগে স্থানীয় যে এটা প্ৰাইভেট কোম্পানীক গোটেই কামৰ দায়িত্ব দিয়া গৈছিল, সেই কোম্পানীৰ ওপৰতো তদন্ত হ'ব লাগে। কেনেদৰে সেই কোম্পানী, যাৰ ইতিহাসৰ ট্ৰেক ৰেকৰ্ডটো অলপ বেয়া আমি গম পাইছোঁ, তেওঁ কেনেদৰে পুনৰবাৰ সেই কণ্ট্ৰেক্টটো পালে, কোনোবা স্থানীয় BJP দলৰ নেতাৰ প্ৰভাৱ আছে নেকি, সেয়াও মোৰ সন্দেহ আৰু তাৰ ওপৰত তদন্ত হোৱাটো মই বিচাৰোঁ। দাদা আৰু যে আজি সংবাদ মাধ্যমত বিশেষকৈ চৰ্চা লাভ কৰিছে যে মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে হিতাধিকাৰী আঁচনিৰ তালিকাত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীৰ পিছত 50 লাখ টকা কি ক'ব, এটা গুৰুত্বপূৰ্ণ অভিযোগ। এয়া হ'ল নতুন BJP দলৰ আদৰ্শ। চৰকাৰী আঁচনিৰ পৰা সাধাৰণ জনতাক বঞ্চিত কৰি নিজৰ পৰিবাৰক তেওঁলোকে তালিকাত বঢ়াইছে। আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কয় আত্মনিৰ্ভৰ হ'বলৈ, তো আমাৰ মুখ্যমন্ত্ৰীৰ মন্ত্ৰী পৰিবাৰ চৰকাৰী আঁচনিৰ ওপৰত কিয় নিৰ্ভৰ? যদি কিবা ব্যৱসায় তেওঁলোকে চলাবলৈ বিচাৰে, তেওঁলোকে ব্যক্তিগত বেংকৰ পৰা টকা লওক, লোন লওক। চৰকাৰী আঁচনি হ'ল জনসাধাৰণৰ বাবে। জনসাধাৰণে নিজৰ টেক্সৰ পইচা, GST পইচা, ইনকাম টেক্সৰ পইচা দি ৰাইজৰ উপাৰ্জনৰ বাবে চৰকাৰী আঁচনি বিচাৰে। কিন্তু এয়া হ'ল নতুন BJPৰ পৰম্পৰা। ৰাইজৰ পৰা টেক্স ল'ব, চৰকাৰী আঁচনি ঘোষণা কৰিব আৰু তাৰপিছত নিজৰ পৰিবাৰৰ সদস্যসকলক এই গোটেই আঁচনি মুনাফা বা লাভ তেওঁলোকক তেওঁলোকে ৰাইজৰ পৰা ভয় খাইছে বা ৰাইজৰ পৰা ভয় কৰিছে। কংগ্ৰেছ দলৰ উত্থান চাই তেওঁলোকে ৰাইজৰ পৰা ভয় কৰিছে, যিহেতু জানে যে পৰৱৰ্তী দিনত এটা তেওঁলোকৰ কেলেংকাৰী যে টকাৰ এটা পইচাৰ হিচাপ ৰাইজক দিব লাগিব। ক'ত তেওঁলোকে মাটি অবৈধভাৱে লৈছে সেইখিনিও হিচাপ ৰাইজক দিব লাগিব। আৰু যেনেকৈ আমি এটা বজাইছোঁ, তাত এটা লাইন ভাল লাগে যে ৰাইজে এবাৰ মজা দিব। তো সেই যে মজা যে ৰাইজে যি মজা দিবলৈ প্ৰস্তুত হৈ আছে, তাৰ পৰা বৰ্তমান চৰকাৰে ভয় কৰিছে।